আহতগুৰিত মন্ত্ৰী পীযুষ হাজৰিকাৰ পৃষ্ঠপোষকতাত আৰু অগ্ৰদূত নাট্য সমাজৰ সহযোগত 10-দিনীয়া গ্ৰীষ্মকালীন পাঠদান কাৰ্যসূচী আৰম্ভ। শিক্ষাই এখন সমাজৰ ভৱিষ্যত নিৰ্মাণ কৰে। সেই উদ্দেশ্যক আগত ৰাখি মৰিগাঁও জিলাৰ আহতগুৰিত আৰম্ভ হৈছে 10-দিনীয়া গ্ৰীষ্মকালীন পাঠদান কাৰ্যসূচী। জাগিৰোড সমষ্টিৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী পীযুষ হাজৰিকাৰ পৃষ্ঠপোষকতাত আৰু আহতগুৰি অগ্ৰদূত নাট্য সমাজৰ সহযোগত অনুষ্ঠিত এই ব্যতিক্ৰমী পদক্ষেপে অঞ্চলটোৰ শিক্ষাৰ্থীসকলৰ মাজত নতুন আশাৰ সঞ্চাৰ কৰিছে। মৰিগাঁও জিলাৰ আহতগুৰি লক্ষ্মীনাথ বেজবৰুৱা মাধ্যমিক বিদ্যালয়ত 10-দিনীয়া গ্ৰীষ্মকালীন পাঠদান কাৰ্যসূচীৰ শুভাৰম্ভ কৰে অৱসৰপ্ৰাপ্ত শিক্ষক উমেশ চন্দ্ৰ দাসে বন্তি প্ৰজ্বলনৰ জৰিয়তে। জাগিৰোড সমষ্টিৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী পীযুষ হাজৰিকাৰ পৃষ্ঠপোষকতাত আৰু আহতগুৰি অগ্ৰদূত নাট্য সমাজৰ সহযোগত আয়োজন কৰা এই কাৰ্যসূচীত 10ম শ্ৰেণীৰ শিক্ষাৰ্থীসকলক গণিত, ইংৰাজী আৰু বিজ্ঞান বিষয়ত অভিজ্ঞ শিক্ষকসকলে বিশেষ পাঠদান আগবঢ়ায়। উদ্বোধনী দিনটোতে অঞ্চলটোৰ অৰ্ধশতাধিক শিক্ষাৰ্থীৰ উৎসাহজনক অংশগ্ৰহণে এই উদ্যোগৰ সফলতাৰ ইংগিত বহন কৰে। আজিৰ পৰা আহতগুৰি অগ্ৰদূত নাট্য সমাজৰ সহযোগত জাগিৰোড সমষ্টিৰ সন্মানীয় বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী শ্ৰীযুত পীযুষ হাজৰিকাদেৱৰ পৃষ্ঠপোষকতাত 10-দিনীয়াকৈ আমি 10ম শ্ৰেণীৰ কাৰণে বিনামূলীয়া পাঠদান কাৰ্যসূচী আয়োজন কৰিছোঁ। এই কাৰ্যসূচীত গণিত, ইংৰাজী আৰু বিজ্ঞান বিষয়ত শিক্ষাদান কৰা হ'ব। এই বিষয়ত গণিত বিষয়ত ভূপেন তালুকদাৰ ছাৰ, বিজ্ঞান বিষয়ত ৰঞ্জিত শইকীয়া ছাৰ আৰু ইংৰাজী বিষয়ত অশোক ডেকা ছাৰে পাঠদান কৰিব। এই 10-দিনীয়া কাৰ্যসূচীৰ অন্তত অহা 30 জুলাই তাৰিখে আমি অঞ্চলটোৰ কৃতি ছাত্ৰ ছাত্ৰীসকল যোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সফলভাৱে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলক বিশেষ সম্বৰ্ধনাৰ আয়োজন কৰিছোঁ। লগতে সেই ছাত্ৰ ছাত্ৰীসকল আৰু 10ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে কেৰিয়াৰ কাউন্সেলিঙৰো আমি চিন্তা চৰ্চা কৰিছোঁ। সেইদিনাই আমাৰ পাঠদান কাৰ্যসূচী সমাপ্ত হ'ব আৰু এই কাৰ্যসূচী আমাৰ মোটামুটি বিগত 5টা বছৰে এই কাৰ্যসূচী আমাৰ চলি আছে আৰু এই কাৰ্যসূচীৰ মূলত হ'ল আমাৰ মাননীয় মন্ত্ৰী মহোদয় এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক উৎকৰ্ষ সাধনৰ কাৰণে এই কাৰ্যসূচীসমূহ ল'বলৈ আমাক আহ্বান জনাইছে আৰু তেখেতৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই আমি বিগত 5টা বছৰে এই কাৰ্যসূচীসমূহ লৈ আছোঁ। আমি এই সুবিধাতে তেখেতক আমি বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। মৰিগাঁৱৰ পৰা বুবুনাথৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাত টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাত টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল'